কি যে হৈ গ'ল আৰু সৌ সিদিনালৈকে ঘূৰি ফুৰি আছিলোঁ। হঠাতে মোৰ কি হৈ গ'ল বাৰু। মাজে মাজে গাটো বেয়া লাগে, তথাপিতো এনেকুৱা হোৱা নাছিলে দেখোন। এবাৰে বিচনাৰ পৰা উঠিবই পৰা নাই। এখেতে কামলৈ গ'ল, খাই বৈ গ'লেই নে নগ'লেই নে, কিবা কৰিলে। ছোৱালীজনীও সৰু হৈয়ে থাকিলে, তাইকো কাম বন এখন শিকাবই নোৱাৰিলোঁ দেখোন। মোৰ কিবা এটা হৈ গ'লে ছোৱালীজনীক কোনে চাব, তাইক কোনে কাম বন শিকাব, কলৈ বা গ'ল তাই। মাজনী মাজনী। মা, কিয় মাতি আছিলা তুমি? মই কাম কৰি আছিলোঁ, তোমাক কিবা লাগে নেকি? মই মানে ঘৰটো চাফা কৰি আছিলোঁ, আৰু পাকঘৰটো এইকেইদিন দেউতাই ভাত বনাই পেলাই গোটেই ছাই কৰি পেলাইছে জানানে। সেইবোৰ চব চফা কৰিছোঁ, আৰু বাচন বৰ্তনবোৰ ধুই পেলাই ৰ'দত শুকুৱাই থৈ আহিছোঁ। তোমাৰ কিবা খাবলৈ মন গৈছে নি মা, কোৱাচোন। মাজনী লগাত একোৱেই নালাগে, মই তোৰ মাতটো শুনা নাই যে, সেইকাৰণে মাতিছিলোঁ মোৰ মাজনী। তই সেইবোৰ কৰিব নালাগে দে, মই ভাল হ'লে কৰিম নহয়। তোৰ আৰু দেউতাৰো এইকেইদিন বৰ কষ্ট হৈছে হয়নে? মই বিচনাত পৰি আছোঁ, তহঁত দুটাই কাম কৰি আছ, মোৰ একেবাৰে সহ্যই হোৱা নাই মাজনী। হ'ব দে, মই গা ভাল পালে মই কৰিম নহয়, তই নকৰিলেও হ'ব। নেলাগে তই কৰিব মাজনী, তই হাতে চাতে দুখ পাবি। মা, কিয় তেনেকৈ কৈছা? মই পাৰিবই লাগিব মা, এনেকৈ নহ'ব নহয়। আৰু ঘৰটো বৰ লেতেৰা হৈ আছে, তোমাৰ খবৰ খাতি ল'বলৈ গাঁৱৰ ইজন সিজন মানুহ দেখোন আহিয়ে আছে। এনেকৈ লেতেৰাকৈ থ'লে নহ'ব নহয়, সেইকাৰণে চফা কৰি দিছোঁ দিয়া। কষ্ট একো হোৱা নাই মা, তুমি মুঠতে সোনকালে ভাল হোৱা, সেইটোৱেই মই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মা। মাজনী মোৰ যদি ভাল নহয় কি হ'ব বাৰু কচোন। মোৰ মনটোৱে কৈছে মই আৰু বেছি দিন নেথাকো আৰু। মোৰ কিবা এটা হ'লে তহঁত দুটাৰ কি হ'ব বাৰু। মাজনী তই ভালে কুশলে থাকিবি দেই, আৰু দেউতাৰকো চাবি কিন্তু। মোৰ জীৱনত কৰিবলগীয়া বহু কামেই আছিলে, বহুত আশা থাকি গ'ল মাজনী, কিন্তু মই কৰিবলৈ নেপাম চাগে গাটো এইকেইদিন বৰ বেছিকৈ বেয়া লাগিছে কিনো কৰিবি। ইমান দুখৰ কপালৈ জন্মগ্ৰহণ কৰিছিলোঁ দে। ভাল এখন মেডিকেলত দেখাবলৈও পইচা পাতি অসুবিধা, কিনো হৈছে তাকো ভালদৰে নেজানো। তথাপিতো মনোবলটো এৰি দিয়া নাই মই জীয়াই থাকিব বিচাৰো মাজনী, মই জীয়াই থাকিব বিচাৰো। মা, কিয়নো তুমি তেনেকৈ কৈছা? তোমাৰ ভাল হ'ব নহয়। মই সদায় ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই তোমাৰ বাবে প্ৰাৰ্থনা কৰোঁ মা। তোমাৰ ভাল হৈ যাব, তুমি সুস্থ হ'বা, আৰু চাবাচোন তোমাৰ যি সপোন আছে সকলোবোৰ সপোন ভগৱানে পূৰণ কৰিব মা। তেনেকৈ নক'বা, আৰু তুমি মোক এৰি ক'লৈকো যাব নোৱাৰা মা। মই তোমাৰ অবিহনে এইখন ঘৰত মই কেনেকৈ থাকিম মা? তুমি সেইবোৰ নক'বাচোন, মোৰ বৰ দুখ লাগে মা। আৰু তুমি নহ'লে মোক ভাতকেইটা কোনে দিব, কাপোৰযোৰ কোনে পিন্ধাই দিব মা? মোক স্কুললৈ কোনে ভালদৰে উলিয়াই মেলি পঠিয়াব? তেনেকৈ নক'বাচোন মা। মই ডাঙৰ হৈ পেলাই ডাঙৰ মানুহ হ'ম, তুমি চাবা মা। তোমাক মই ভাল এখন ঘৰত ৰাখিম, তোমাৰ ভাল চিকিৎসা কৰিম মা। মই সোনকালে ডাঙৰ হ'ম নহয়, তুমি চিন্তা নকৰিবা। আমি এতিয়া দুখীয়া হৈ আছো গুণেহে তোমাক চিভিল এখনলৈ ভালকৈ নিব পৰা নাই। মই ডাঙৰ হৈ লওঁ, তাৰ পাছত মই তোমাক চিভিললৈ লৈ যাম মা। তুমি চিন্তা নকৰিবা, আৰু তুমি এইবিলাক মনলৈ নানিবা মা। তুমি কষ্ট পাই আছা বুলি মই জানিছোঁ, কিন্তু মা কি কৰিবা কোৱাচোন? হ'ব ৰ'বা মা, তোমাক ভগৱানে ভাল কৰি দিব, তুমি চিন্তা নকৰিবা মা। মাজনী ঐ ঠাণ্ডা পানী এগিলাচ লৈ আনচোন, ইমান তেতুটো শুকাই আহিছে মোৰ।
এতিয়াহে যিহেতু অহা আগতে লাগিছে অ' মাজনী পানীগিলাচ খাই পেলাই। বাকী মাৰে কিবা এটা খালেনে নাই? মাক ঔষধ পাতিবোৰ তই সময়মতে খুৱাইছনে মাজনী? দেউতা, তুমি যেনেকৈ কৈ থৈ গৈছা মই তেনেকৈ খুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মায়ে ভাত পানী খাবলৈ দেখোন মানে মন কৰা নাই আৰু গিলিবও নোৱাৰে দেখোন ভাত পানী। ভাতকেইটা মই অথনি খোৱালোঁ, কিবা তেতুত চটহা মাৰি ধৰা আগতে ধৰিলে, কিবা চকু মুঠে মানে ঠিক কৰি দিছিলে, মোৰ ভয়ে লাগি গৈছিলে। তাৰপাছতে মই এনেকৈ বুকুখন মোহাৰি দিলত ভাল হ'ল। মাক সুধিলোঁ কি খাবা বুলি, মায়ে ক'লে মোৰ পিঠাগুড়ি অকণ খাবলৈ মন গৈছে। মই বৰমাহঁতৰ ঘৰৰ পৰা পিঠাগুড়ি অকণমান আনি পানী অকণত গুলি পেলাই 2 চামুচ দিলোঁ, খালে। টেবলেট খাবই পৰা নাই দেখোন। মায়ে আজি একো খাব ইচ্ছাও কৰা নাই কিয় জানো, সেই পিঠাগুড়ি 2 চামুচেই যি খালে আৰু। মায়ে বৰ ইচ্ছাত বিচাত কৰি আছে আজি দেউতা, কিয় নেজানো। ব'লাচোন চোৱাগৈ। অ' দেউতা, আৰু এটা কথা জানানে? মায়ে মোক কি কৈছে জানানে? মা হেনো আৰু বেছি দিন জীয়াই নাথাকে বোলে। অ' দেউতা মায়ে কিয় তেনেকৈ কৈছেনো? আৰু মাক আমি ভাল হস্পিটেল এখনলৈ লৈ যাওঁচোন ব'লা, মা ভাল হৈ যাব। অ' দেউতা ব'লাচোন, তুমি কিবা এটা কৰাচোন। মাক এনেকৈ চাই থাকিব নোৱাৰি আৰু। মাজনী অ', মোৰ হাতত যদি পইচা থকা হ'লে তোৰ মাৰক মই ভাল এখন হস্পিটেলত দেখাই আনিলোগৈ হয়। কিন্তু এতিয়া মোৰ হাতত পইচা পাতি একোৱেই নাই চাচোন। দিন হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই মেলি খাই আছো। তেনেকুৱা স্থলত মাৰক বাহিৰলৈ নিলে বহুত টকা প্ৰয়োজন হ'ব। যে বোলে এইকণ মাটিয়ে আছে বেচি মেলি লৈ যাওঁ তাকো নাই। অকণমান মাটি আছে সেইকণ বেচি দিলে দেখোন পাচলি এডাল কৰি খাবলৈও আমাৰ নহ'ব। কি কৰোঁ বাৰু কচোন? আমাৰ লেখীয়া দুখীয়া মানুহৰ লগতে এনেকুৱা হয় জাননে মাজনী? কি কৰিবি এতিয়া? মোৰ হাতত একো উপায় নোহোৱা হৈ গৈছে। কি যে হ'ব আৰু, সকলোখিনি ভগৱানৰ ওপৰতে দিছো। তাকেতো অ' দেউতা, আমাৰ দুখীয়া মানুহবিলাকক এনেকুৱা বেমাৰবিলাক দিয়ে নেকি বাৰু ভগৱানে? টকা মানুহক দিব নোৱাৰে নেকি? দেউতা, আমাৰ টকা নাই, আমি একো এটা কৰিব নোৱাৰোঁ, কিন্তু মাক আমি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ দৰেহে হৈছে। ইমান চটফটাই থাকে মায়ে, কিয় এনেকুৱা হৈছে দেউতা, কিয়? মাজনী অ', ভগৱানকনো কেনেকৈ দোষ দিবি কচোন? বেমাৰ ধনী দুখীয়া কোনো কথা নাই অ'। যাৰ হ'ব লগা আছে হ'বই আৰু। হ'ব দে মাজনী, পাৰিলে কিবা এটা কৰিব লাগিব অ'। অ' দেউতা, আমাৰ গাঁৱৰ মানুহবিলাকে আমাক সহায় কৰিবনে আমি যদি কথাবোৰ কওঁ? নহ'লে মই মানুহৰ ঘৰে ঘৰে গৈ পেলাই সহায় বিচাৰোঁগৈ নেকি? মাজনী অ', আজিকালিৰ যুগত কোনেনো কাক সহায় কৰে অ'? আছে কিছুমান মানুহ সহায় কৰে, কিন্তু কিছুমানে কৰিব নিবিচাৰে অ' মাজনী। তই গাঁৱৰ মানুহৰ ঘৰলৈ যাব নালাগে দে। মই কৈ চাইছিলো সকলোকে, কিন্তু লাভ নাই অ' মাজনী। কোনোবাই 100 টকা, কোনোবাই 200 টকা তেনেকে দিছিলে। সেই মাৰক যে এবাৰ চিভিললৈ লৈ গৈছিলো সেয়া পইচাই লৈ গৈছিলো অ'। কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহক সৰহকে পইচা দিব নোখোজে। যে নোচা আমি ধাৰ মাৰিব নোৱাৰিম বুলি ভাবে অ' মাজনী। হ'ব দে, তই যাব নেলাগে অ', তই যাব নেলাগে। ৰাতিপুৱাৰে পৰা এইখিনিতে বহিয়ে আছোঁ, কোনো এজন গ্ৰাহক মোৰ ওচৰলৈ অহা নাই। মই ভাবিছোঁ এই অমিতা কেইটা আৰু কোমোৰা 3টা বেচি পেলাই যি কেইটা পইচা পাওঁ মই সাঁচি যাম মাক চিকিৎসা কৰিবৰ বাবে। কিন্তু কোনেও দেখোন মোৰ ওচৰৰ পৰা বস্তু নিবলৈ অহাই নাই। কি কৰোঁ বাৰু? ইমান পিয়াহ লাগিছে, পানী অকণো ঘৰৰ পৰা আনিবলৈ পাহৰি থাকিলোঁ। ইয়াত দেখোন পানী অকণ বিচাৰিলেও কোনেও নিদিয়ে। কি কৰিম বাৰু মই? যিয়েই নহওক, মই এইকেইটা বেচিব লাগিবই। আহক আপোনালোক সকলো আহক, লোকেল অমিতা লোকেল কোমোৰা লৈ যাওক, একেবাৰে সাৰ নিদিয়া। আহক। ভণ্টি, এই অমিতা আৰু কোমোৰা কেনেকৈ দিছা? পিছে আৰু এটা কথা নহয়, তুমি ইমান সৰু ছোৱালীজনী হৈ এইবিলাক কাম কৰাটো ভাল হোৱা নাই নহয়। তুমি এইটো বয়সত স্কুললৈহে যাব লাগে। তুমি এইবোৰ কাম কিয় কৰিছা? তোমাৰ ঘৰত ডাঙৰ মানুহ আৰু কোনো নাই নেকি? খুৰা,
আমাৰ ঘৰত তেনেকৈ ডাঙৰ মানুহ নাই। দেউতা, মা, মইহে আছো আৰু কোনোৱেই নাই। দেউতা হাজিৰা কৰিবলৈ ওলাই যায় আৰু মা অসুখ হৈছে, বিচনাতে পৰি আছে। মাক ভাল ডক্তৰৰ ওচৰলৈ নিবলৈ মই পইচা গোটাইছোঁ খুৰা। সেইকাৰণে এই বাৰীতে লাগি থকা অমিতা আৰু কোমোৰা বেচিবলৈ আহিছোঁ। কিনো কৰিব, পঢ়া শুনা কৰিব লাগিছিলে, কিন্তু মা তেনেকৈ বেমাৰত পৰি আছে যে মোৰ মনটো সহ্য হোৱা নাই। সেইকাৰণে এইটোকে কৰিছোঁ আৰু কাম খুৰা। নহ'লেনো কি কৰিম আমাৰ লেখীয়া দুখীয়া মানুহে, কওকচোন। হয় নেকি? পিছে তোমাৰ মাৰ কি বেমাৰ হৈছেনো? খুৰা, কিনো ক'ম আৰু, মা সেই বেয়া বেমাৰটো হ'ল। সেইকাৰণে মাক বচাবই লাগিব যেনে তেনে। সেইবাবে মই এই পাচলিকে বেচিছোহি। পাচলি বেচি মেলি যি কেইটকা পইচা পাওঁ, সেই কেইটকাৰ লগত আৰু দেউতাই যোগাৰ কৰি মেলি মাক এখন ভাল হস্পিটেললৈ লৈ যাম বুলি কৈছে। সেইবাবে ময়ো পঢ়া শুনা বাদ দিছোঁ খুৰা, যেনে তেনে মাক সুস্থ কৰি তোলো। হ'ব দিয়া ভণ্টি, তুমি চিন্তা নকৰিবা। ভগৱান আছে নহয়, সকলো ভগৱানৰ ওপৰত এৰি দিয়া। সকলো তেওঁৱেই ঠিক কৰিব। পিছে অমিতা আৰু কোমোৰা কেনেকৈ দিলা নকলা যে? খুৰা, অমিতা মই 50 টকা আৰু মানে কোমোৰাও সেই 50 টকাকেই দিছোঁ। আপুনি যদি নিয়ে 40 টকাকে দিলেই হ'ব। হ'ব দিয়া, তুমি মোক কোমোৰা এটা আৰু অমিতা দুটা ভৰাই দিয়া। খুৰা, হ'ব দিয়ক। ইমান সৰুতে জোনমণি ইমান কষ্ট কৰিছে, তাই মাকক বচাবৰ বাবে ইমান কষ্ট কৰিছে, আৰু যি কেইটকা পইচা পায় সকলো কেইটকা পইচা তাই জমা কৰিছে মাকক সুস্থ কৰি তুলিবৰ বাবে। এনেকেই সদায় তাই পাচলি লৈ লৈ বজাৰলৈ আহে। জোনমণি, তোৰ মাৰৰ কেনেকুৱা? আৰু ইমান ৰ'দখনত তই ক'ৰ পৰা আহিলি? মই এফালে গৈছিলোঁ খুৰীদেউ। মা আছে আৰু তেনেকৈ। আপুনি কোনফালে যায় পিছে? আমাৰ ঘৰলৈ আপুনি কিয় অহা নাই? তহঁতৰ ঘৰলৈ মানে আহিবলৈ ভয়ে লাগে। তোৰ মাৰৰ ইমান ডাঙৰ বেমাৰটো হৈছে, কিজানি আমাৰ গালৈ বাগৰে বুলি আহিবলৈ বেয়া পাওঁ। সেইকাৰণে অহা নাই আৰু তয়ো তেনেকৈ গাঁৱৰ ইঘৰ সিঘৰলৈ গৈ নাথাকিবি পাই। তহঁতৰ মাৰৰ যিটো বেমাৰ হৈছে আকৌ বাগৰিলে ডাঙৰ কথা হ'ব আৰু দেই। খুৰীদেউ, কি কথা ক'বলৈ আহিছে? মা ডাঙৰ বেমাৰ হৈছে ঠিকেই, কিন্তু সেই বেমাৰটো বিয়পে বুলি আপোনালোকক কোনে ক'লে? আপোনালোক গাঁৱৰ মানুহ হৈও আমাক এনেকুৱা কৰিছে। আমি একেখন সমাজতে থাকিও আপোনালোকে যদি আমাক এনেকৈ লেলে চে কৰে, তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন? আপোনালোক শিক্ষিত মানুহ হৈও এনেকুৱা অশিক্ষিত কথা ক'লে ভাল নালাগে খুৰীদেউ। সঁচাকৈ আপোনালোকৰ লেখীয়া মানুহৰ পৰা আমাৰ লেখীয়া দুখীয়া মানুহবোৰ জীয়াই থকাটোৱেই টান হৈ পৰিছে। ইমান ঘিণ কৰিব নাপায় দেই খুৰীদেউ। সঁচাকৈ কৈছোঁ, ভগৱান আছে কিন্তু পৃথিৱীত। সেই কথাটোহে কৈছোঁ। একেবাৰে তাই শিক্ষিত অশিক্ষিত কথা কৰিবলৈ ধৰিলে। আৰু এটা কথা শুনিছোঁ, হয় নেকি? তোৰ বোলে বাপেৰক বোলে গাঁৱৰ কাৰো মানুহৰ ঘৰত কাম কৰিবলৈ নিদিয়ে বোলে, খেদি পঠিয়াইছে, হয় নেকি? কথাটো মই ঘুনুককৈ এতিয়া শুনি আহিলোঁ। কি? আপুনি ক'ত শুনিলে? নাজানো মই। সঁচাকৈ গাঁৱৰ মানুহবোৰ কি হৈ গৈছে বাৰু? হ'ব খুৰীদেউ, মই ঘৰলৈ যাওঁ। কথাটো ক'লো যে তাই লাজ পালে।